প্ৰস্তুতি প্ৰায় চলি আছে। আমাৰ শ্ৰমদান হয় ইয়াতে চলি আছে প্ৰস্তুতি। আৰু কাৰ্যসূচী বুলিবলৈ 22 জানুৱাৰী তাৰিখে প্ৰথম আমাৰ মাংগলিক পৰ্ব অনুষ্ঠিত হ'ব কি কয় দেওশাল শিৱ থানত। আৰু লগতে তাৰ পিছতে আমাৰ ইয়াত বন্তি প্ৰজ্বলন হ'ব। গোপাল ৰজাই এবাৰ বন্তি প্ৰজ্বলন কৰিব আৰু পতাকা উত্তোলন হ'ব। আৰু ইয়াতে সেইদিনাখনে আমাৰ কি হ'ব 3খন গ্ৰন্থ উন্মোচন কৰা হ'ব ইয়াতে। আৰু লগতে NEZCC আৰু বিভিন্ন জনগোষ্ঠীৰ বা লগতে তিৱা জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানবিলাক কণ্টিনিউৱাছলি ইয়াত চলি থাকিব। আৰু ঠিক মানে আবেলি পৰত 1:30 বজা মানত আমাৰ কি হ'ব গোপাল ৰজাৰ যি প্ৰীতিভোজ আয়োজন কৰিছোঁ। এই প্ৰীতিভোজত ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। গা বিষয়াৰ সৈতে গোপাল ৰজাই প্ৰীতিভোজ খাব। সেইখিনি আৰু সন্ধিয়া মানে কি কয় সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব। আৰু সেইদিনাখনে প্ৰথম দিনাখনে দ্বীপৰীয়া ভাগৰ পৰা কাৰ্বি আংলঙৰ পৰা 60খনৰো অধিক, মেঘালয়ৰ পৰা 25ৰ পৰা 30খনৰ ভিতৰত মানে কি কয় পাহাৰ উৎপাদিত হোৱা সামগ্ৰীৰে তেওঁলোকে ইয়ালৈকে নামি আহিব বিনিময় প্ৰথা কৰিবৰ কাৰণে। আৰু পিছদিনাখন অৰ্থাৎ 23 তাৰিখে শুক্ৰবাৰ দিনাখনে ৰাতিপুৱা 6 বজাৰ লগে লগে আমাৰ বিনিময় প্ৰথা সম্পাদিত হ'ব। য'ত পাহাৰৰ লোকৰ লগতে ভৈয়ামৰ লোকসকলে চিৰা পিঠা লৈ পেলাই এইবিলাক সাজু হৈছে। আৰু সেইদিনাখন বিনিময় কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে অপেক্ষা কৰি আছে। আৰু সেইদিনাখনে গোপাল ৰজাৰ আহ্বানত ইয়াতে ৰাজ দৰবাৰ অনুষ্ঠিত হ'ব। দৰবাৰত 22গৰাকী তিৱা ৰজা উপস্থিত থাকিব। আৰু তাত মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক। আৰু তেখেতে সেই দৰবাৰতে 22গৰাকী তিৱা ৰজাক ৰাজভাতা প্ৰদান কৰিব। গতিকে এনেধৰণে আমাৰ কাৰ্যসূচী চলিব। আৰু লগতে আমাৰ এইবাৰ স্থানীয় বিধায়ক উপস্থিত থাকিব। দক্ষ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱ, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, আৰু লগতে আমাৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ, আৰু এইবাৰ আমাৰ কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ CEM তুলিৰাম ৰমহম ডাঙৰীয়া উপস্থিত থাকিব। আৰু EM উফিং মাষ্টাৰ ডাঙৰীয়া উপস্থিত থাকিব। এনেধৰণৰ মানে কাৰ্যসূচীবিলাক আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু NEZCCৰ পৰাও ইয়াত মানে কি কয় কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু সেইদিনাখনে জোন বিলত মাছ মাৰিব আৰু খামৰেঙি বিলত মাছ মাৰিব। আৰু শেষত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু পিছদিনাখন প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰা হ'ব আৰু কবিতাৰ মেল অনুষ্ঠিত হ'ব। অসমীয়া ভাষা আৰু তিৱা ভাষাত কবিতাৰ মেল অনুষ্ঠিত হ'ব। তাত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সমিতিৰ বিষয়ববীয়াসকলক দায়িত্ব দিছোঁ। আৰু তিৱা সাহিত্য সভাৰ বিষয়ববীয়াসকলক দায়িত্ব দিয়া হৈছে। এনেধৰণে শান্তিপূৰ্ণভাৱে নিশ্চিতভাৱে সহায় সহযোগিতাত আগবাঢ়িব। আৰু জিলা প্ৰশাসনে সম্পূৰ্ণ সহায় কৰিছে এই ক্ষেত্ৰত। আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে শান্তিপূৰ্ণভাৱে মেলাত যোগদান কৰিবলৈ আমি শ্ৰদ্ধাৰে আহ্বান জনাইছোঁ।